सबके আৰু একবাৰ ঈশ্বৰৰ নামতে সালাম জনাই আছো আৰু মই মোৰ চেনেলতে ওয়েলকাম কৰি আছো আপোনালোকক তো আমি আজি এনেকা পৃথিৱীত থাকি আছো ন যাতে আমি সোশ্যাল মিডিয়াতে সবে এক্টিভ হাই হেলো বার্থডে উইশ করে টেগ করে পোস্ট করে কিন্তু যেতিয়া নেকি আমি ফিজিক্যাল লাইফ একটা চার্চতে সমাজে চাই গলে ডিপ ডাউন সব মানুহ একদম মানে খালি ন একটা এমটিনেস আছে ডিসকানেকশন ন এটা একটা মানে আমার মাজতে একটা বহুত ডাঙৰ গেপ আৰু ডিসকানেকশন আমি দেখি পাই আৰু সব মানে বেছিভাগ ইউথ ল'ৰা ছোৱালী স্পেশালি ইয়াং ল'ৰা ছোৱালীবিলাক হৈ গ'ল বা ইভেন ডাঙৰ মানুহবিলাক ন একদম ডিপ ডাউন আমাৰ মন ভিতৰত একটা খালি এনজাইটি ডিপ্ৰেছনৰ শিকাৰ হৈ আছো আৰু ষ্ট্ৰেছ ন ভাগৰ দুখ ভাগৰ মানে মেণ্টেলি সাইকোলজিক্যালি ন বা আমি ফিজিক্যালি বি স্পিৰিচুৱেলি একদম এক্সহষ্ট মানে ভাগৰ হৈ কিনি একদম এনেকা থাকি এনেকা জীবন এনেকা চার্চে থাকি আছো আমি সোশ্যাল মিডিয়াতে এক্টিভ ন যেনেকৈ আমি একদম মানে বহুত ক্লোজ আছে বহুত মৰম কৰে এনে থাকে কিন্তু আমি সোশ্যাল লাইফ চাই গ'লে চাৰ্চৰ লাইফ চাই গ'লে একদম এমটিনেছ ন ষ্ট্ৰেছফুল এক্সহষ্টেড মানে একদম অভাৰলোড হৈ কিনে থকা নিচিনা আমি এনেকা থাকি আছো তো আজি এনেকা মাজতে ন এনেকা সোসাইটি এনেকা সমাজ এনেকা দুনিয়াত আমি থাকি আছো তো এনেকা মাজতে আমি এজ এ খ্ৰীষ্টিয়ান এজ এ বিলিভাৰ্ছ ঈশ্বৰৰ ল'ৰা ছোৱালী আমি কেনেকা থাকিম ন তো আহক আজি আমি ঈশ্বৰৰ বাক্য পৰা চাই লৈ যাম আজি আমি ঈশ্বৰৰ বাক্যটো গালাছিয়ান্স চেপ্টাৰ 6 ভাৰ্চেছ 2 পৰা চাই লৈ যাম মই একবাৰ পঢ়ি লৈ যাম গালাছিয়ান্স চেপ্টাৰ 6 ভাৰ্চেছ 2 তেনে লিখা আছে carry each other's burdens and in this way you will fulfill the law of Christ ইটো ঈশ্বৰৰ বাক্য আছে যেতিয়া নেকি আমি স্পেশালি গালাছিয়ান্স কনটেক্সটে চাই গ'লে মানে এতে জিউছ আৰু জেন্টাইলছ ন এটা দুইটা জাতীয় দুইটা ধৰ্মৰ মানে মিক্স বিলিভাৰ্ছ ন বিলিভাৰ্ছবিলাকতো খ্ৰীষ্টিয়ানবিলাকতো মানে মিক্স আছিলে জিউছবিলাক বা জুডাইজাৰ কুইনে আৰু যোনে নেকি নতুনকৈ খ্ৰীষ্টিয়ান সোমাইছে জেন্টাইলছবিলাক তো এইটো সময় মাজতে মানে জিউছ মানুহবিলাক সেই যোনটো নেকি বেলেগ জাতি পৰা খ্ৰীষ্টিয়ান আহিছে সেইটো কি কয় কি মানে অল্ড টেষ্টিমেণ্ট ল' তুমি ফ'ল' কৰিব লাগে ন খালি যীশু খ্ৰীষ্ট খ্ৰীষ্টিয়ান হ'লে বি মানে খ্ৰীষ্টিয়ানটো হৈ গৈছে হ'লে বি মানে আৰু অল্ড টেষ্টিমেণ্টৰ ল' তুমি ফ'ল' কৰিব লাগে এইটো ৰিকুৱাৰমেণ্টটো আছিলে আৰু এইটো কাৰণে মানে পলে লিখি আছে এইটো গালাছিয়ান্সৰ মন্দিৰ মানুহবিলাক কাৰণে যে ঈশ্বৰৰ বাক্যটো কি হৈছে সঁচা ঈশ্বৰৰ বাক্যটো ন সঁচা ঈশ্বৰকে ফ'ল' কৰা ল'ৰা ছোৱালী কেনেকৈ থাকিব লাগে এইটো বাৰে লিখি আছে এইটো যেতিয়া নেকি আমি গালাছিয়ান্স চেপ্টাৰ গোটেই কিতাপটো চাই গ'লে আৰু স্পেচিয়েলি যেতিয়া নেকি আমি এইটো কনটেক্সটো চাই গ'লে গালাছিয়ান্স চেপ্টাৰ 5 পৰা চাই গ'লে মানে ন পলে কৈ আছে ন স্পিৰিট লিভ বাই স্পিৰিট ন আমি আত্মা জীৱনটো কেনেকৈ থাকিব লাগে লিখি আছে আৰু স্পেচিয়েলি গালাছিয়ান্স চেপ্টাৰ এইটো 5 ভাৰ্চ 18-19 চাই গ'লে মানে ন মাংসৰ জীৱন আৰু আত্মাহৰ জীৱন কেনেকৈ থাকে ন যোনে ঈশ্বৰকে নাজানা মানুহ আৰু যোনে ঈশ্বৰকে জানা মানে কেনেকৈ থাকে তাৰ দুইটা কণ্ট্ৰাষ্ট জীৱনটো দেখাই আছে পলে আৰু যোনে ঈশ্বৰকে জানে এইটো যোনে মানে ঈশ্বৰৰ ইচ্ছা মতে পবিত্ৰ আত্মাত থাকে এইটো মানে হ'লে ফ্ৰুট অফ দ্য স্পিৰিট ন যেনেকৈ লাভ পেচেণ্ট কাইণ্ডনেছ এইটোবিলাক চবটো কৈছে আৰু এতিয়া গালাছিয়ান্স চেপ্টাৰ 6 যেতিয়া নেকি আহিছে পলে কৈছে কি ন ভাৰ্চ 1 একবাৰ মই পঢ়ি যাম ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ ইফ সামৱান ইজ caught in sin, you who live by the Spirit should restore the person gently, but watch yourself or you also may be tempted. এতিয়া পলে কি ক'ব বিচাৰিছে লাষ্ট কনক্লুজন না প্ৰেক্টিকেল পাৰ্ট ন আমি ঈশ্বৰৰ ল'ৰা ছোৱালীটো যীশু খ্ৰীষ্টৰ হাত একটা নতুন জীৱন নতুন লাইফটো পাইছোঁ সালভেশ্যন পাইছোঁ আৰু ঈশ্বৰৰ মৰমহে ঈশ্বৰৰ যোনটো নেকি মৰমটো আছে ইটো মৰম যেতিয়া নেকি আমি বুজি পাই যেতিয়া নেকি আমি গ্ৰহণ কৰে ইটো মৰমহে আমাৰ জীৱনটো পূৰ্ণ ভাৱনা চিন্তা পালে কথা মাত খোৱা লোৱা পালে যোনটো নেকি পাপ দি আছিলোঁ আমি এইটো গোটেইটো ঈশ্বৰৰ মৰম আৰু ঈশ্বৰৰ যীশু খ্ৰীষ্টৰ খুন দ্বাৰা আমাৰ পাপটো চাফা কৰে আৰু আমাক একটা টোটেলি নিউ ন ৰিনিউ কৰি কিনে ৰেষ্ট'ৰ কৰি একটা নতুন জীৱনটো পায় আৰু এইটো নতুন জীৱন পোৱাটো হ'লে খালি ইণ্ডিভিজুৱেল কাৰণে নহয় ন মই সালভেশ্যন পাইছোঁ মই এতিয়া যীশু খ্ৰীষ্ট গ্ৰহণ কৰিছোঁ মোৰ আৰু একো মতলব নাই একো নালাগে কোনকেবি দৰকাৰ নাই এনেকা লাইফ নহয় খ্ৰীষ্টিয়ান লাইফটো যেতিয়া নেকি মই সাপোজ এতিয়া মই য়ংকুক ট্ৰাইব আছোঁ মই যীশু খ্ৰীষ্ট গ্ৰহণ কৰিছোঁ কোনোবা এটা কিম সিং বা ম চাং পা যদি বেলেগ জাতি হ'লে বা বেলেগ ধৰ্ম বেলেগ জাগা পা বেলেগ দেশ পা এতিয়া নেকি আমি যীশু খ্ৰীষ্ট গ্ৰহণ কৰে তেতিয়া আমি একটা ফেমিলি একটা হৈ গৈছোঁ আৰু এতিয়া জাতি চাই কিনি বা ৰং চাই কিনি বা টকা পইচা চাই কিনি মানে ভেদভাৱ কৰিব নালাগে কিন্তু আমি চবটো একটা আছোঁ গৈছোঁ একটা ফেমিলি হ'ল ন যীশু খ্ৰীষ্টৰ দ্বাৰা আমি একটা ফেমিলি হৈ গৈছোঁ তো এইটো কাৰণে কৈছে কি পলে ন একজনৰ বাৰ্ডেন বোজটো বুকিবি গৈছে বাৰ্ডেন গ'লে যেতিয়া নেকি আমি গ্ৰীক ৱৰ্ডত চাই গ'লে একদম হেভি একটা বজাই কৈ আছে যোনে মানুহে বুকিব নোৱাৰে এইটো ফিজিকেল মানে স্পেচিয়েলি যোনটো নেকি আমি ৱৰ্ড চাই গ'লে ফিজিকেল একটা বাৰ্ডেন বা একটা বোজ একটা মানে ভাৰী বস্তু
মানে উঠাব নাই পাৰা এনেকা বস্তুৰ বাৰ্ডেনটো কৈ আছে ন বিয়াৰ বুকিবি গৈছে সঁচাকৈ যেতিয়া নেকি আমি কাম চাম কৰি ন কোনোবাই যে মানে যদি ভাৰী বস্তু বুকিব নোৱাৰে তেতিয়া আমি কিনে ঐ ককাই ভাই আমি মদত কৰি উঠাই দিয়ে ন এইটো নিচিনা পলে কি কৈছে ন মানুহটো আমি বিলাবি ন যেতিয়া আপোনাৰ ককাই ভাই যীশু খ্ৰীষ্টতে যদি আপোনাৰ ককাই ভাই বনিবিলাক দিদিবিলাক যদি পাপতে গিৰি আছে বা সিহঁতি কমজুৰি আছে আত্মাতে বা কিবা সিহঁতৰ লাইফ জীৱনতে দুখ কষ্ট হৈছে প্ৰব্লেম হৈছে তেনেহ'লে যাবি ন যাই কিনে সহায় কৰিবি সিহঁতৰ বজাৰটো বুকি দিবি ন যোনটো অকলে নোৱাৰে এইটো চব মানে গৈ কিনি অলপটো শ্বেয়াৰ কৰিবি বুকিবি তেতিয়াহে বজাৰটো হালকা হ'ব আৰু ইটোহে আছে খ্ৰীষ্টানৰ জীৱন বুলি পলে ইনকাৰেজ কৰিছে ষ্ট্ৰংলি বিলিভাৰ্ছবিলাক কাৰণে একজনৰ বজা বুকিবি গৈছে ন আৰু এইটো বাৰ্ডেন বুকাটো হ'লে নিজৰ তাগত নিজৰ পাৱাৰ নিজৰ মানে মোৰ টকা পইচা আছে বা মই কৰিছোঁ এইটো দেখাব কাৰণে নহয় কাৰণে কি কাৰণে এইটো একজনৰ বাৰ্ডেন ন কেৰি ইচ আদাৰ্ছ বাৰ্ডেন এণ্ড ইন দিছ ৱে ইউ উইল ফুলফিল দ্য ল' অফ ক্ৰাইষ্ট ন এতিয়া নিজৰ তাগত নিজৰ পাৱাৰ নিজৰ টকা পইচা বা মানে মই কৰিছোঁ কৰিছোঁ এইটো দেখাব কাৰণে নহয় কিন্তু কি কাৰণে কৈছে ক'লে যাতে এইটো ঈশ্বৰৰ ইচ্ছা ন যোনটো নেকি ঈশ্বৰৰ ল' আছে এইটো ফুলফিল হ'ব আৰু ঈশ্বৰৰ ল'টো কি হয় ক'লে মানে মেথিউ চেপ্টাৰ 22 ভাৰ্ছ 37 to 40 চালে কি কৈছে ন যীশু খ্ৰীষ্ট কি কৈছে ন তো ঈশ্বৰকে মৰম কৰিবি ন আৰু তাৰ পাছতে নিজৰ নেইবাৰকে মৰম কৰিবি ন আৰু এইটো ল'টো এইটোহে ঈশ্বৰকে মৰম কৰা নিজৰ নেইবাৰ ন নিজৰ ওচৰ চুবুৰীয়াকে মৰম কৰা এইটোহে চব গোটেই ল'টো হ'লে মানে কমপ্লিট কৰি গৈছে এতিয়া কি ক'ব বিচাৰিছে ক'লে ন মানুহৰ বজা বোকা বা মানুহৰ দুখ কষ্ট সহায় কৰাটো হ'লে নিজৰ পাৱাৰ নিজৰ টকা পইচা নিজৰ তাগত দেখাবৰ কাৰণে নহয় কিন্তু ঈশ্বৰৰ ইচ্ছা ঈশ্বৰৰ ল' এইটো ফুলফিল কৰিবৰ কাৰণে আৰু ঈশ্বৰৰ ল'টো কিলে মানে ঈশ্বৰৰ ল'টো কি আছে ক'লে মানে মৰমটো হ'লে ঈশ্বৰকে মৰম কৰিবি গৈছে ন তাৰ পাছতে তোৰ ওচৰ চুবুৰীয়া নেইবাৰকে মৰম কৰিবি গৈছে আৰু মৰমটো কিলে ইম্পৰ্টেণ্ট আছে ক'লে আমি গম পাই ন চবেই গম পাই কি যীশু খ্ৰীষ্ট এইটো পৃথিৱীত অহাটো হ'ল যাতে আমাকে মৰম কৰিছে এইটো কাৰণে আহি কিনি তাৰ জীৱনটো দিছে আৰু তাৰ জীৱন দ্বাৰা আমি নতুন জীৱনটো চালভেশ্যনটো পাইছোঁ আৰু যেতিয়া নেকি আমি ঈশ্বৰৰ মৰমটো বুজে যেতিয়া আমি ঈশ্বৰকে মৰম কৰে তেতিয়া আমি আমাৰ নিজৰ ককাই ভাই ভনীবিলাকে মানুহকে কেতিয়াবা আমি হিংসা বা নফৰত নাই কৰিম কিলে ক'লে ঈশ্বৰৰ মৰমহে আমাৰ মন আমাৰ মাইণ্ডটো ভৰ্তি কৰি দিব আৰু যেতিয়া নেকি আমি ঈশ্বৰৰ মৰমটো এইটোহে জিচাছ খ্ৰাইষ্ট কি হৈছে ফাৰ্ষ্ট তহঁতি তোৰ ককাই ভাইবিলাকে মৰম কৰিবি তাৰ পাছত মোকে মৰম কৰিব কোৱা নাই কিন্তু ফাৰ্ষ্ট তই ঈশ্বৰকে মৰম কৰিবি তাৰ পাছতে তোৰ নিজৰ ওচৰ চুবুৰীয়া ন যেনেকৈ তই নিজকে মৰম কৰি এইটো নিচিনা তোৰ নিজৰ ওচৰ চুবুৰীয়া নেইবাৰকে মৰম কৰি গৈছে তেতিয়া ফাৰ্ষ্টে আমাৰ ৰিলেশ্যনশ্বিপটো ন যেতিয়ালৈকে আমাৰ মৰম যেতিয়া আমি ঈশ্বৰৰ মৰম চিনি নাপায় যেতিয়া আমি ঈশ্বৰকে মৰম নকৰে তেতিয়া আমি নিজৰ নেইবাৰকে বা নিজকে আমি কেতিয়াবা মৰম কৰিব নাই পাৰিম এইটো মানে কেতিয়াবা পচিবল নাই যেতিয়া আমি ঈশ্বৰৰ লগতে ৰিলেশ্যনশ্বিপ মৰমটো ভাল থাকে তেতিয়াহে আমাৰ নেইবাৰ আমাৰ ছ'চাইটিৰ লগতে ৰিলেশ্যনশ্বিপ বা মৰমটো থাকিব আৰু এইটো ক্ৰাইচিছটো আমি দেখি পাই আছোঁ ন কি এইটো ছ'চাইটিতে বহুত প্ৰব্লেম আছে আজিকালি কিন্তু এইটো প্ৰব্লেমটো হ'লে আমাৰ মাজৰ পৰা নহয় কিন্তু আমাৰ মাজতে আছে কিন্তু মানে ক'ত পাই ষ্টাৰ্ট হৈ গ'লে নম্বৰ ওৱানতে আমি ঈশ্বৰৰ মৰমটো আমাৰ মাজতে নাই একটা খালী হৈ আছে আমি নামতেহে আমি ঈশ্বৰকে মৰম কৰে আমি চাৰ্চতে যায় প্ৰাৰ্থনা কৰে কিন্তু ডিপ ডাউন ঈশ্বৰৰ মৰমটো নাই খালী আছে এইটো কাৰণেহে এইটো খালী জেগাটোহে শয়তান ন বিয়া ভাৱনা চিন্তা পৰা ভৰ্তি কৰি আছে আৰু ইটোহে ভাইৰাছ নিচিনা স্প্ৰেড হৈ আছে এইটো মানে ছ'চাইটিতে একটা ডিছকানেকশ্যন আৰু একটা এমটিনেছ ন একটা এমটি হৈ আছে আৰু এইটো কাৰণে বহুত ছ'চাইটিৰ মাজতে মানে প্ৰব্লেমছ ওলায় তাৰ পাছতে মানে কি ক'ম ডিপ্ৰেশ্যন এনজাইটি চিকাৰ হৈ আছে আজিকালি বেছিভাগ মানুহবিলাক আৰু একদম খালী লোনলিনেছ ফিল কৰে মানুহবিলাকে কিলে ক'লে আমাৰ ৰিলেশ্যনশ্বিপটো ঈশ্বৰৰ লগত ঈশ্বৰৰ মৰম ঈশ্বৰৰ ল'টো আমাৰ লগতে নাই এইটো কাৰণে ছ'চাইটিতে প্ৰব্লেমছ ওলায় আৰু যেতিয়া নেকি আমি এইটো ঈশ্বৰৰ মৰম নাই বুজিম আমি কেতিয়াবা মানুহৰ বাৰ্ডেন মানুহৰ দুখ কষ্টতে আমি বকিব নাই পাৰিম কিলে ক'লে এইটো যদি আমি কৰি ল'বি ন এইটোতো খালি নিজৰ নাম কাৰণে বা মানুহকে দেখাবৰ কাৰণে হ'ব কিন্তু মৰম পৰা সঁচা মন পৰাটো কেতিয়াবা নাই হ'ব এইটো লিগেলিজিম বুলি কয় ন জিউছবিলাকে যেনেকা মানুহবিলাকে কেনেকা ন এইটো নতুন জেণ্টেলছ খ্ৰীষ্টিয়ানে যোন সোমাইছে এইটোকে কৈছে ল'কে ফ'ল' কৰিবি ন লিগেলিজ ন চাৰ্টেন মানে কামবিলাক ইটো কৰিব লাগে কৈছে এইটো নিচিনা আমি আমাৰ চাৰ্চে আজি ন বা আমাৰ সমাজতে চালে এনেকা জিউছ খ্ৰীষ্টিয়ানবিলাক নিচিনা এনেকা ইটো কৰিবি নাই এনেকা ছেম ল'টো মানে ইমপ্লিমেণ্ট নাই কৰিব পাৰে কিন্তু আমাৰ সমাজে আজিকালি ন চ' মেনি ডিমাণ্ডছ ন কালেকশ্যন বা কণ্ট্ৰিবিউশ্যন মই এইটো বিয়া আছে বুলি নহয় কিন্তু চামটাইমছ ন ইটো মানুহৰ
ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাকে চাৰ্চতে কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাকে না আমাকে মানে একদম ভাগৰ বা মানে এক্সস্ট হৈ যাব পাৰে ইটো বুলি মই চাৰ্চৰ ৰুলছবিলাক বা চাৰ্চৰ ৰুলছৰ এগেইনষ্ট নহয় বা ছ'চাইটিৰ ৰুলছৰ এগেইনষ্ট নহয় কিছুমান যোনটো নেকি বাইবেলতে লিখা আছে এইটো ৰুলছ এণ্ড ৰেগুলেশ্যন আমি ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগে কিন্তু চাৰ্টেন ট্ৰেডিশ্যনেল ন মানুহে বনা ৰুলছ এণ্ড ৰেগুলেশ্যন মেন মেড কানুন ন মেন মেড এইটোবিলাকে আমাক একদম ফাৰ্ষ্ট্ৰেট ইৰিটেট কৰি দিয়ে আৰু এক্সস্ট কৰি দিয়ে আৰু স্পেচিয়েলি ন আজিকালি মই কোৱা নিচিনা ন আমি জাষ্ট সানডেতে আহে হাই হেলো গানা কৰে চাৰ্চ কৰে খতম তাৰপাছত মানডে টু ছাটাৰডে ন একদম কানেকশ্যনটো নাই আমাৰ মাজতে ন ছ'চিয়েল মিডিয়াতে হে হাই হেলো একদম মানে বাৰ্থডে উইচ কৰিব ষ্টেটাছ লগাব পষ্ট কৰিব টেগ কৰিব কিন্তু এনে ফিজিকেল পাৰ্চনেল ৰিলেশ্যনশ্বিপ বা কানেকশ্যনটো নাই ছ'চাইটিতে আৰু চাৰ্চতে এইটো বহুত ডাঙৰ গেপ আছে আৰু এইটো গেপ যেতিয়া নেকি আমি এইটো গেপটো আমি কেনেকৈ ক্ল'জ কৰিম বুলি ঈশ্বৰৰ মৰম দ্বাৰা এইটো ডেলিভাৰীত ন আমি জবৰদস্ত কোচিছ কৰিব লাগে ট্ৰাই কৰিব লাগে এজনকে যাই কিনে ঐ কেনেকৈ আছে মই কেনেকৈ প্ৰাৰ্থনা কৰিব পাৰিম আপোনাকে ন আপোনাৰ জীৱনতে কিবা প্ৰব্লেম আছে নেকি এনেকৈ আমি এনেকৈ ডেলিভাৰীত ন একদম জবৰদস্ত যাই কিনে লগ কৰিব লাগে কথা ক'ল তেতিয়াহে ৰিলেশ্যনশ্বিপটো বনিব আমি এআই নহয় ৰবট নহয় ন মানুহে ঈশ্বৰে আমাকে বনাইছে যাতে একজনৰ লগতে থাকক দুখ কষ্ট ভাল বিয়া চব সময়তে আৰু স্পেচিয়েলি এনেকুৱা চাৰ্চতে চাই গ'লে ন আমি গম পাই কি স্পেচিয়েলি এতিয়া বাৰ্ডেন কেৰি কৰা পাপ কাৰণে কৈ আছোঁ ন যদি কোনোবাই আপুনি গম পাইছে আমি একটা চাৰ্চতে থাকি আছোঁ আমি একটা বস্তিতে থাকি আছোঁ আমি গম পাই কোন মানুহে কি কাম কৰি আছে কোন মানুহে কি খাই আছে কোন মানুহে কেনেকৈ চলি আছে আমি চব গম পাই তো এইটো যাই কিনে আমি কি হৈ গ'লে মানে আমি গম পাই চাই থাকে যেতিয়া মানুহে এক্সিডেণ্ট হৈ যাব এইটো দাৰু খাই নি হৈছে এনেকৈ দাৰু খাই হ'বই ন এক্সিডেণ্ট হ'বই ড্ৰাগছ খাই হ'বই এইটো ল'ৰাটো এনেকুৱা এইটো ছোৱালী এনেকুৱা আছে বদমাছ কাম কৰি ঘূৰে এনেকুৱাটো হ'বই আমি উল্টা জাজমেণ্ট ন জাজ কৰে আমি জাজ কৰাটো ৰং বুলি নহয় কিন্তু মানে আমি জানি গিৰিব দিয়ে আৰু গিৰি যোৱাৰ পিছত উল্টা মানে উঠাবও নহয় কিন্তু তালি মাৰে বা উল্টা কথা গাই ফুৰে এনেকুৱা নহয় চাৰ্চ যদি আপুনি গম পাইছে আপোনাৰ ভাই আপোনাৰ ককাই আপোনাৰ নেবাৰে গলতি কৰিছে বেয়া কাম কৰি আছে বেয়া লগত ঘূৰি আছে খাই আছে ন এইটোবিলাকে যাই কিনে প্ৰাৰ্থনা কৰক ইনকাৰেজ কৰক ন হেই ভাই ঈশ্বৰতে আহক ইটো হয় একজনের বাৰ্ডেন বোকাটো আমি ফিজিকেল বাৰ্ডেন কোনোবাই ডাঙৰ এটা ঘূৰি বা উঠাই আহিছিল আমি যাই কিনে মদত দিব পাৰিম কিন্তু মন ভিতৰে যোনটো বোঝ যোনটো একটা বাৰ্ডেন যোনটো একটা বোজা ভুগি আছে আমি দেখিব নোৱাৰে যেতিয়া আমি যাই কিনি কথা ক'ম যেতিয়া আমি গৈ কিনি সুধিম তেতিয়াহে আমি গম পাম এইটো ইমান দুখ কষ্ট গৈ আছে নেকি ন এইটো কাৰণে আজি মই ক'ব থকাটো হ'লে ন আমি ছ'চাইটিতে থাকাটো হ'লে আমি চাৰ্চতে ঈশ্বৰে চব বেলেগ বেলেগ জাতি বা বেলেগ বেলেগ জেগাৰ পৰা অনাটো হ'লে পাৰ্পাছ আছে এইটো পাৰ্পাছটো আমি ঈশ্বৰৰ পাৰ্পাছটো আমি বা তেতিয়াই বুজিম যেতিয়া আমি ঈশ্বৰৰ মৰম বুজি পাম আৰু একজনে নিজৰ দুখ কষ্ট দেখি পাম বা বুজি পাম বা বুকিব পাৰিম যেতিয়া আমি ঈশ্বৰৰ মৰমটো বুজিম আৰু এইটো যেতিয়া নেকি আমি বুজিম তেতিয়াহে আমি ঈশ্বৰৰ ল'টো কমপ্লিট কৰিব পাৰিম তেনে আশা কৰি আছোঁ আজি মোৰ এইটো ঈশ্বৰৰ বাক্যৰ দ্বাৰা এইটো গেলাচিয়ান চেপ্টাৰ 6 ভাৰ্চ 2 আমি শিকিছোঁ যে না একজনৰ বাৰ্ডেন বজা বুকিব পৰা সঁচা মাংসৰ বজা কাৰণ কিন্তু আত্মাতে মন দেনা ডিপ্ৰেশ্যন এনজাইটি হওক যি টকা পইচা ফাইনেন্সতে হওক যিতে বি দুখ কষ্ট থাকিলে একজনে যদি যাই কিনি সুধক ককা ভাই কেনেকৈ আছে মই কেনেকৈ প্ৰাৰ্থনা কৰিব পাৰিম আপোনাক কেনেকৈ সহায় কৰিব পাৰিম ন এনে মানুহকে দেখাবৰ কাৰণে বা নিজৰ পাৱাৰ নিজৰ টকা পইচা নিজৰ প্ৰপাৰ্টি দেখাবৰ কাৰণে কিন্তু ঈশ্বৰৰ ল'টো ফুলফিল হ'বৰ কাৰণে যাতে আপুনি যেতিয়া একজনৰ বাৰ্ডেন বজাটো বুকে তেতিয়া ঈশ্বৰৰ মৰম ঈশ্বৰৰ ল'টো ফুলফিল হয় আৰু এইটোৱে ঈশ্বৰকে খুচি কৰায় এইটো মই আশা কৰিছোঁ আজিৰ পৰা ন খালি ছ'চিয়েল মিডিয়াতে লাইফতে নহয় কিন্তু সঁচা লাইফতে ন ফিজিকেল লাইফতে একজনে যোন কানেকশ্যনটো বনাব যোনটো গেপ আছে যোনটো ডিছকানেক্ট হৈ গ'ল এইটোতো ন ৰিকানেক্ট কৰিব আৰু এইটো গেপটো ফুল কৰিব বুলি ন আশা কৰি আছোঁ আপোনালোকে এনেকৈ মোৰ ফালে কিন্তু আমি যিমান বি এইটো চাই আছে আপোনালোকে এনেকুৱা কৰিব এইটো ষ্টেপটো ল'ব ন জবৰদস্ত ইজি নহয় কষ্ট আছে কিন্তু আমি ট্ৰাই কৰিবলৈ চেষ্টা কৰি তেতিয়া আমি পাৰিম আৰু নিজৰ মাংস বনাই কিন্তু ঈশ্বৰৰ মৰম দ্বাৰাহে আমি পাৰিম তো লেটছ ট্ৰাই ন আমি ট্ৰাই কৰিম একেবাৰে চব কোনে পাৰে লাহে লাহে কোনে আগবাঢ়িম একজনৰ বজা একজনৰ বাৰ্ডেন মানে শ্বেয়াৰ কৰি বুকিম যাতে বজাটো হালকা হ'ব ন আৰু যেনেকৈ মেথিউ চেপ্টাৰ 11 ভাৰ্চ 20 কৈছে জিজাছ খ্ৰাইষ্ট আহক ন যোন মানে হেভি নে যোন লেডেন আছে মূলত আহিবি যোন মানে বজা অলপ বুকিব নাপাৰে মূলত আহিবি কৈছে এইটো নিচিনা খালি ঈশ্বৰে সঁচাকৈ আহিখিনি বুকি দিব কোৱা নাই কিন্তু মানে ঈশ্বৰে আমাকে মাতিছে আমাকে চুজ কৰিছে আমাকে ছেভ কৰিছে তো আৰু চাৰ্জটো ঈশ্বৰে বনাইছে তো এইটো চাৰ্জেহে একজনকে বুকিব লাগে এইটো আছে আমাৰ ডিউটি আৰু ৰেছপনচিবিলিটি চবৰ ওপৰতে ঈশ্বৰৰ আশীৰ্বাদ থাকিব